নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল বিদ্যালয় এমালগেমেশ্যন হ'লে আমাৰ কি লাভ হয় বা আমাৰ কি লোকচান হয় আজি এই ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। বিশেষকৈ দুখন বিদ্যালয়ৰ মাজত যেতিয়া এমালগেমেশ্যন হয় এমালগেমেশ্যন হ'লে বিদ্যালয় দুখনৰ লাভ কি হয় আৰু বিদ্যালয় দুখনৰ লোকচান কি হয় সেই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম। বিশেষকৈ বহু সংখ্যক ছাৰ বাইদেউ ইয়াক লৈ প্ৰশ্ন উত্থাপন কৰে। যোৱাকালিও প্ৰায় দুটা ফোন আহিছে ইয়াক লৈ, গতিকে আজি ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে আমি জানো এই বিদ্যালয় এমালগেমেশ্যন সম্পৰ্কে এখন বিশেষ অফিচ মেমৰেণ্ডাম আছে আৰু এই অফিচ মেমৰেণ্ডামত এই কথাটো উল্লেখ কৰা আছে যে কি এমালগেমেশ্যন হ'লে কোনে কি কৰিব লাগিব। এমালগেমেশ্যন LP স্কুলৰ লগত LP স্কুলৰো হ'ব পাৰে, LP স্কুলৰ লগত ME স্কুলৰ হ'ব পাৰে, ME স্কুলৰ লগত হাই স্কুলৰ হ'ব পাৰে, হাই স্কুলৰ লগত হায়াৰ ছেকেণ্ডাৰী স্কুলৰ হ'ব পাৰে। তেনেকুৱা ধৰণে প্ৰয়োজন অনুসাৰে এমালগেমেশ্যন হ'ব পাৰে। তে এমালগেমেশ্যন হ'লে এটা নৰ্মছ আছে যে কি যদি LP আৰু ME স্কুলৰ মাজত এমালগেমেশ্যন হয় তেতিয়াহ'লে ME স্কুলৰ শিক্ষকে LP স্কুলত পঢ়াব লাগিব, LP স্কুলৰ শিক্ষকে ME স্কুলত পঢ়াব নালাগে। হাই স্কুলৰ শিক্ষকে ME স্কুলত পঢ়াব লাগিব, ME স্কুলৰ শিক্ষকে হাই স্কুলত পঢ়াব নালাগে। হায়াৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষকে হাই স্কুল আৰু ME স্কুলত পঢ়াব লাগিব আৰু কিন্তু হাই স্কুলৰ শিক্ষকে হায়াৰ ছেকেণ্ডাৰীত পঢ়াব নালাগে। কিন্তু এই ক্ষেত্ৰত এটা কথা আছে, যদি শিক্ষকজনৰ এই যোগ্যতা আছে, এডুকেশ্যন কোৱালিফিকেশ্যন আছে বা কোৱালিফিকেশ্যন নাথাকিলেও যদি তেখেতে পঢ়াবৰ কাৰণে ৰাজি হয় তেতিয়া পঢ়াব পাৰে। আমাৰ বিদ্যালয়খন যেহেতু 4খন বিদ্যালয় লগ লাগি এমালগেমেশ্যন হোৱা এখন বিদ্যালয়, আমাৰ বিদ্যালয়খন LP স্কুল, ME স্কুল, MV স্কুল আৰু হাই স্কুল এই 4খন বিদ্যালয় লগ লাগি এমালগেমেশ্যন হৈ বৰ্তমান এখন হাই স্কুল হৈছে। আমাৰ LP স্কুলৰ শিক্ষকজনৰ যেহেতু মাষ্টাৰ ডিগ্ৰী আছে তেখেতে বৰ্তমান হাই স্কুলৰ 9-10 ক্লাছ কৰে। গতিকে তেনেকুৱা ধৰণৰ কোনো বাধ্যবাধকতা নাই যে কি অফিচ মেমৰেণ্ডামত থকা বুলিয়ে যে কি LP স্কুলৰ শিক্ষকে আগৰ LP স্কুলৰ শিক্ষকজনে বৰ্তমান হাইস্কুলত ক্লাছ কৰিব নোৱাৰিব, কাৰণ এমালগেমেশ্যন হোৱাৰ লগে লগে সকলো যেহেতু আমি সকলোৱে LP ME MV নিলিখিম, সকলোৱে যিহেতু আমি হাইস্কুল হিচাপে লিখিম। কিছুমান কথা কাগজত থাকি যাব, কিন্তু আমি আমাৰ সুবিধা অনুসাৰে আমি সেই কামখিনি কৰিব পাৰিম। কাৰণ তেখেতৰ MA আছে, MA BEd আছে, গতিকে তেখেতে এই অফিচ মেমৰেণ্ডামখনত নাই বুলিয়ে আমি তেখেতক আমি আপাৰ পাৰ্টত ক্লাছ নিদিম তেনেকুৱা কথা নহয়। তেখেতে যদি ইচ্ছা কৰে আমি দিবও পাৰিম, তেনেকুৱা ধৰণৰ কোনো বাধ্যবাধকতা নাথাকিব। এতিয়া সুবিধা আৰু অসুবিধা কি হ'ব? LP স্কুলত সচৰাচৰ 5টা ক্লাছ, 2জন শিক্ষক, 23খন কিতাপ। এমালগেমেশ্যন হোৱাৰ আগলৈকে সেই LP স্কুলখনত 2জন শিক্ষকে 23টা ক্লাছ পঢ়াই আছিল আৰু 23খন কিতাপ পঢ়াই আছিল আৰু 5টা ক্লাছ পঢ়াই আছিল। যদি এখন LP স্কুলৰ এখন ME স্কুলৰ লগত এমালগেমেশ্যন হয়, এমালগেমেশ্যন হোৱাৰ লগে লগে এখন ME স্কুলত নৰ্মছ মতে সচৰাচৰ 7জন শিক্ষক থাকে বা কোনোবাখন ME স্কুলত কমো শিক্ষক থাকিব পাৰে। যেতিয়া ME স্কুল এখনৰ লগত এমালগেমেশ্যন হ'ল, আমাৰ LP স্কুলবিলাকত সচৰাচৰ 2জনীয়া শিক্ষক থাকিলে তাত টাইম টেবুলৰ ব্যৱস্থাটো নাথাকে, অৰ্থাৎ যিটো আমি ৰুটিন বুলি কওঁ। অৰ্থাৎ আমাৰ হাইস্কুলবিলাকত ME স্কুলবিলাকত যিটো আমাৰ 9:15 পৰা 10 বজালৈকে প্ৰথম ক্লাছ, এই 10 বজাৰ পৰা 10:40 দ্বিতীয় ক্লাছ, 10:40 পৰা 10:50 প্ৰথম বিৰতি, তেনেকুৱা ধৰণৰ যিটো ব্যৱস্থা LP স্কুলত নাথাকে, কাৰণ 2জন টিচাৰৰ দ্বাৰা সেই ব্যৱস্থাটো কৰিব নোৱাৰি। LP স্কুলখন ME স্কুলখনৰ লগত যেতিয়া এমালগেমেশ্যন হ'ল, এমালগেমেশ্যন হোৱাৰ লগে লগে ইয়াৰ কি হ'ল, আমাৰ আগৰ 7জন টিচাৰ বাৰু 7জন বাদে দিলোঁ, 6জন টিচাৰ আৰু বৰ্তমানৰ 2জন টিচাৰ কি হ'ল, 8জন টিচাৰ হ'ল। আৰু ME স্কুলখনৰ 3টা ক্লাছ আৰু LP স্কুলখনৰ 5টা ক্লাছ, 7টা ক্লাছ হ'ল। গতিকে 7টা ক্লাছত আমাৰ 8জন টিচাৰ হ'ল আৰু তেনেকুৱা ধৰণে ভগাই লোৱাৰ ক্ষেত্ৰত সুবিধা হ'ব। গতিকে এই ক্ষেত্ৰত কি হ'ল, LP স্কুলৰ যিসকল ছাত্ৰ ছাত্ৰী আছিল আৰু ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত কিছু প্ৰকাৰে সুবিধা পালে। 2 নম্বৰতে আমাৰ কি হয়, আমি এজনে আনজনক কি কয় দোষ দি এটা দায় সৰাৰ এটা আমাৰ মনোভাৱ আগৰ পৰাই আছে যে কি
এলপি স্কুলৰ পৰা বেয়া ছাত্ৰ ছাত্ৰী আহিছে হাইস্কুলে আকৌ কয় এমই স্কুলৰ পৰা বেয়া ছাত্ৰ ছাত্ৰী আহিছে হায়াৰ সেকেন্ডাৰীয়ে কয় আকৌ আমাৰ হাইস্কুল বিলাকক হাইস্কুলৰ পৰা বেয়া ছাত্ৰ ছাত্ৰী আহিছে কলেজে কয় হায়াৰ সেকেন্ডাৰীৰ পৰা বেয়া ছাত্ৰ ছাত্ৰী আহিছে ইউনিভাৰ্চিটিয়ে কয় কলেজৰ পৰা বেয়া ছাত্ৰ ছাত্ৰী আহিছে আকৌ এলপি স্কুলে কয় অংগনবাড়ীৰ পৰা বেয়া ছাত্ৰ ছাত্ৰী আহিছে এই যেটো পৰম্পৰাটো তেতিয়া হলে নোহোৱা হৈ যাব যেতিয়া হাইস্কুল এখনত প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে থাকিব তেতিয়া কাক দায় দিব সেই কথাটো নোহোৱা হৈ যায় গতিকে শিক্ষক বেছি হ'ব ছাত্ৰ ছাত্ৰীৰ এই শিক্ষকৰ ওপৰত বোজাটো কমিব দুজন এলপি স্কুলৰ দুজন শিক্ষকে যেতিয়া আগতে পাঁচটা ক্লাছৰ টেষ্টখন কিতাপ পঢ়াব লাগিছিল এতিয়া তেওঁলোকে কমকৈ কিতাপ পঢ়াব লাগিব ঠিক সেইদৰে এইটো হ'ল এলপি আৰু এমই স্কুলৰ ঠিক সেইদৰে হাই স্কুল আৰু এমই স্কুলৰ মাজতো যদি এমালগেমেশ্যন হয় এইটো আৰু বেছি ভাল হাই স্কুল আৰু এমই স্কুলৰ মাজত এমালগেমেশ্যন হলে কি হয় এমই স্কুলত অলৰেডি 6 জন বা 7 জন টিচাৰ থাকিব এমই স্কুলখনত বা এমই বা এমভি আৰু হাই স্কুলখনত অলৰেডি 7 জন বা 8 জন বা 9 জন টিচাৰ থাকিব হাই স্কুল বুলি কোৱাৰ লগে লগে তাত যেহেতু দুটা ক্লাছ থাকিব আৰু এমই স্কুল বুলি কোৱাৰ লগে লগে তাত যেহেতু তিনটা ক্লাছ থাকিব গতিকে 3 2 5টা ক্লাছ হল শিক্ষক হেফালে হলগৈ 14 জন হাই স্কুলতো সায়েন্সৰ টিচাৰ থাকিব এমই স্কুলখনতো সায়েন্সৰ টিচাৰ থাকিব হাই স্কুলখনতো ইংৰাজী টিচাৰ থাকিব এমই স্কুলখনতো সায়েন্সৰ টিচাৰ থাকিব গতিকে শিক্ষকৰ সংখ্যাটো বাঢ়িল সায়েন্সৰ টিচাৰৰ সংখ্যাটো বাঢ়িল আৰু তাৰ পিছত হেফালে ইংৰাজী টিচাৰৰ সংখ্যাটো বাঢ়িল ছাত্ৰ ছাত্ৰীৰ কাৰণে ভাল হল শিক্ষকৰ তেওঁলোকৰ ওপৰত যদি আগতে এজন এমই স্কুলৰ শিক্ষকত এমই স্কুলত যদি এজন সায়েন্সৰ টিচাৰ আছিল তেখেতে বা মেথছৰ টিচাৰ যদি নাছিল সায়েন্সও পঢ়াব লাগিছিল মেথছও পঢ়াব লাগিছিল 6টা ক্লাছ ল'ব লাগিছিল এতিয়া হাই স্কুলখনত যদি সায়েন্সৰ টিচাৰ এজন মেথছৰ টিচাৰ আছিল এফালে এমই স্কুলখনত যদি সায়েন্সৰ টিচাৰ আছিল তেতিয়াহলে তেওঁলোকৰ ক্লাছৰ সংখ্যাটো কমি গ'ল তিনটা ক্লাছ হ'ল এলপি স্কুলত যেহেতু আমাৰ প্ৰধান শিক্ষকৰ পোষ্ট বৰ্তমানলৈকে নাই গতিকে এলপি স্কুলৰ প্ৰধান শিক্ষকজন অটোমেটিক্যালি তেখেতে এই প্ৰধান শিক্ষকৰ পোষ্টটো তেখেতে নোহোৱা হৈ যাব আৰু প্ৰধান শিক্ষক বুলি যেহেতু এক্সট্ৰাকে তেখেতে কোনো ধৰণৰ দৰমহা নাপায় তেখেতে কি হৈ যাব অটোমেটিক্যালি সহকাৰী শিক্ষকত গুচি যাব আৰু তেখেতে তেনেকুৱা ধৰণে কি হ'ব এই আগৰ যিটো স্কেল সেই স্কেলত পাব হাই স্কুল আৰু এমই স্কুলৰ মাজত এমালগেমেশ্যন হলে যিজন আমাৰ এমই স্কুলৰ প্ৰধান শিক্ষকজনে সহকাৰী প্ৰধান শিক্ষক হিচাপে এপইন্টমেন্ট আগতে পাইছিল বৰ্তমান কেনেকুৱা ধৰণে পাই নাজানো আমাৰ বিদ্যালয়ত যেহেতু আমাৰ যিখন এমই স্কুলৰ প্ৰধান শিক্ষক তেখেতে সহকাৰী প্ৰধান শিক্ষক হিচাপে বৰ্তমান এপইন্টমেন্ট মানে তেখেতে দৰমহা পাই আছে সহকাৰী প্ৰধান শিক্ষক হিচাপে এটা এক্সট্ৰা স্কেল আছে কিন্তু আমাৰ স্কুলত পোৱা নাই কিন্তু কোনোবা স্কুলত সহকাৰী প্ৰধান শিক্ষক হিচাপেও এটা এক্সট্ৰা স্কেল আছে আৰু সেই স্কেলটোৰ জৰিয়তে কিছুমান বিদ্যালয়ৰ শিক্ষকে স্কেল গ্ৰেড পে আৰু স্কেল পাবৰ কাৰণে সক্ষম হৈছে কিন্তু হাই স্কুল বুলি কোৱাৰ লগে লগে প্ৰধান শিক্ষক বুলি কোৱাৰ লগে লগে এই হাই স্কুলৰ প্ৰধান শিক্ষকজনকে বুজোৱা হ'ব কিন্তু এমই স্কুলৰ প্ৰধান শিক্ষকজনক প্ৰধান শিক্ষক বুলি বুজোৱা নহ'ব এইটো কিন্তু হয়তো সেই এমই স্কুলৰ প্ৰধান শিক্ষকজনে হয়তো তেখেতৰ যদি আগতে মই প্ৰধান শিক্ষক হৈ আছিলো এতিয়া মই প্ৰধান শিক্ষক হ'ব নাপাম সেইটো হয়তো তেখেতৰ কাৰণে অকমান হয়তো দুখ ভাৱ এটা হ'ব পাৰে তথাপিও কিন্তু বাকি কিটো অসুবিধাৰ সৃষ্টি যেনেকৈ নহয় বুলি এটা অনুভৱ হয় আৰু এমই স্কুল আৰু হাই স্কুলৰ এমালগেমেশ্যন হলে দৰমহাৰ ক্ষেত্ৰত কোনো শিক্ষকৰ কোনো প্ৰভাৱ নপৰে কিহৰ কাৰণে নপৰে কাৰণ এমই স্কুলৰ শিক্ষকেও 8700 টকা গ্ৰেড পে পায় হাই স্কুলৰ শিক্ষকেও 8700 টকা গ্ৰেড পে পায় তাৰ উপৰি এমই স্কুলৰ হাই স্কুলৰ শিক্ষকে যেহেতু 300 টকা এটা এক্সট্ৰা এলাউন্স পায় এমই স্কুলৰ আৰু হাই স্কুলৰ এমালগেমেশ্যন হলে যদি এমই স্কুলৰ শিক্ষকসকলৰ এই বিএড আছে তেতিয়াহলে তেওঁলোকেও এই 300 টকা এক্সট্ৰা এলাউন্সটো পাবৰ কাৰণে সক্ষম হয় তাৰ উপৰি যদি এখন এলপি স্কুলৰ শিক্ষকৰ এলপি স্কুল এখন যদি হাই স্কুলৰ লগত এমালগেমেশ্যন হয় আৰু এই এলপি স্কুলৰ শিক্ষকসকলৰ যদি বিএড আছে বিএড থাকিলে বিএড আছে তেতিয়াহলে তেওঁলোকে 8700 টকা গ্ৰেড পে লৈকে তেখেতে সচৰাচৰ এলপি স্কুলৰ যদি গ্ৰেজুৱেট হয় ট্ৰেইন গ্ৰেজুৱেট হয় তেখেতসকলে 7400 টকা গ্ৰেড পে পাবৰ কাৰণে সক্ষম হয় কিন্তু তেখেতে যদি ট্ৰেইন গ্ৰেজুৱেট হয় আৰু বিএড থাকে হাই স্কুলৰ লগত এমালগেমেশ্যন হয় তেওঁলোকে কিমান পাবৰ কাৰণে সক্ষম হয় 8700 টকা গ্ৰেড পে পাবৰ কাৰণে সক্ষম হয় আমাৰ স্কুলৰ এলপি স্কুলৰ যিজন শিক্ষক তেওঁলোকৰ ট্ৰেইন গ্ৰেজুৱেট তেওঁলোকে বৰ্তমান 8700 টকা গ্ৰেড পে পাবৰ কাৰণে সক্ষম হৈ আছে গতিকে এনেকুৱা ধৰণে কিছু বেনিফিট আছে আৰু হয়তো কৰবাত প্ৰধান শিক্ষকজনৰ ক্ষেত্ৰত অকমান হয়তো হীনমান্যতা থাকিব পাৰে যে কি মই আগতে প্ৰধান শিক্ষক হিচাপে আছিলো এতিয়া মই এসিস্ট্যান্ট প্ৰধান শিক্ষক হিচাপে থাকিব লগিয়া হ'ব পাৰে তাক বাদে এজে হল ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো ভালে দেখা পোৱা যায় আমি আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো ভালে দেখা পাইছো এতিয়া আমাৰ এলপি স্কুলৰ যিসকল
ছাত্ৰ ছাত্ৰী আছে তেওঁলোককো আমি ক্লাছ ওয়াইজ আমি এই দিব পৰা হৈছো ক্লাছ ওয়াইজ মানে হৈছে এই মানে এটা ক্লাছ দুটা ক্লাছ তেনেকুৱা ধৰণৰ আৰু যত নেকি এলপি স্কুলৰ এই ক্লাছ সেকশন ক্লাছ ওয়াইজ নাথাকে যেনেকে ফাৰ্স্ট ক্লাছ সেকেন্ড ক্লাছ থাৰ্ড ক্লাছ তেনেকুৱা ধৰণৰ এলপি স্কুল প্ৰায়বিলাক এলপি স্কুলত নাথাকে য'ত টিচাৰ কম কিন্তু আমাৰ এলপি যেটো আমাৰ হাই স্কুল এলপি স্কুলৰ পাৰ্টটো আছে আমাৰ ক্লাছ ওয়াইজ থাকে নিৰ্দিষ্ট টাইমত টিচাৰ গ'ল নিৰ্দিষ্ট টাইমত বেল পৰাৰ লগে লগে টিচাৰ ওলাই আহিল আকৌ নিৰ্দিষ্ট টাইমত টিচাৰ গ'ল ওলাই আহিল তেনেকুৱা ধৰণৰ গতিকে এজে হল যেহেতু কালি দুটা ফোন আহিছিল ইয়াক লৈ ভিডিঅ' প্ৰস্তুত কৰিব লাগে বুলি গতিকে মই মোৰ হাইমক জ্ঞানৰ ওপৰত ভিত্তি কৰি এইখিনি প্ৰস্তুত এইখিনি কথাই ক'লো ইয়াৰ উপৰিও যদি আৰু কিছু কথা আছে নিশ্চয় আপোনালোকে এই যেহেতু বিভিন্ন বিদ্যালয় এমালগেমেশন হৈছে আপোনালোকে ভিডিঅ' কমেন্ট বক্সত কমেন্ট কৰিব বুলি আশা কৰিলো আৰু মই কোৱাত যদি কিবা বঢ়া দুটা হৈছে এইখিনি নিজগুণে মাফ কৰিব বুলি এই মাফ কৰিব বুলি মই আশা কৰিছো আৰু ভিডিঅ'টো ইমান মনোযোগেৰে শেষলৈকে চোৱাৰ কাৰণে পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ ফেসবুক পেজ আৰু হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে ফলো কৰিবৰ কাৰণে নাপাহৰিব ধন্যবাদ শ্ৰদ্ধা ছাৰ-বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব